বন্ধুসকল, মই আজি আৰু এটা ভিডিঅ' আপোনালোকক দেখাব বিচাৰিছোঁ। এইয়া মই এটা খেতি কৰিছিলোঁ। খেতি মানে কি বেছি নহয় আৰু অকণমান এনেই আৰু ঘৰতে আৰু হেৰি দি পিনে খেতিটো কৰিছিলোঁ। এনেকৈ মানে অকণমান বেৰা আৰু ঘৰৰ পাছফালে বেৰা দি এইকেইটা পালেং হয়। এইকেইটা পালেং অকণমান ধুনীয়া লাগিছে একদম। এইকেইটা চাওকচোন, পালেংটো অকণমান এইখিনিৰ পৰা এইখিনি মানে আৰু এনেকৈ ঘৰ কৰি মানে ৰুইছিলোঁ। আৰু এইটো আপোনাৰ এইকেইটা লফা এইকেইটা মূলা আছিলে। মূলা আৰু লগতে আপোনাৰ মূলা আৰু কি এইটো ধনিয়া আছিলে। এইখিনি মই এনেই মানে এইটো ৰাসায়নিক নহয়, মানে এইটো জৈৱিক সাৰ প্ৰয়োগ কৰি আপোনালোকে আজিকালিতো আৰু মানে হেৰি নাপায়েই, মানে চব মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা শাক পাচলি বজাৰত পায়। এইটো মানে আপোনাৰ মানে জৈৱিক সাৰ ব্যৱহাৰ কৰি মানে ধুনীয়া হৈছে একদম। এইকেইটা লাই আৰু ধনিয়া আৰু এইটো মূলা নহয়, এইটো মানে লাই শাক। এইটো লাই শাক। এইকেইটা লাই শাক, এই ক'লা লাই শাক। ইয়াতো মানে মই একো সাৰ প্ৰয়োগ কৰা নাই। এইটো আপোনাৰ অকল মানে জৈৱিক সাৰ, আমাৰ মানে হেৰি নহয়, মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কাৰণে জৈৱিক মানে গৰু গোবৰ দিছোঁ। অকল গৰু গোবৰ দি মানে মই খেতি কৰিছোঁ। এইটো একদম ক'লা লাই, একদম ধুনীয়া হৈছে। এইটো অকণমান এনেই কৰিছোঁ আৰু বেছি কৰা নাই। এইটো আপোনাৰ এইটো লফা। এইকেইটা লফাকেইটা ধুনীয়া আছিলে। মানে অলপ আমি এতিয়া খাই আছোঁ আৰু মানে বেছিও নহয়, অলপ কৰিছোঁ। এইটো কিনাৰে মই ৰুই দিছোঁ, মানে ফ্ৰেঞ্চবিন দিছোঁ কিনাৰে। গতিকে কিমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা মানে শাক পাচলি খাম, সেইবুলি আৰু মানে অকণমান নিজে খেতিটো কৰি লৈছোঁ। মানে জৈৱিক সাৰ ব্যৱহাৰ কৰি মানে ইয়াত গোবৰ দিয়া আছে। অকল গোবৰৰ লগত কৰিছোঁ, মানে এতিয়া খাই আছোঁ। এইটো এই পালেংটো খাইছোঁ। সেইটো পালেং হয়, পালেঙো খালোঁ। পালেঙো মানে বৰ ধুনীয়া হৈছে, মানে কিন্তু একদম মানে আগতে ইমান নহয়। মানে এইটো গৰু গোবৰ ইউজ কৰিছোঁ মাত্ৰ, আৰু বাকী একো সাৰ ব্যৱহাৰ কৰা নাই। এইকেইটা ক'লা লাই আপোনালোকে দেখিছে। লাইটো ক'লা হয়, কিন্তু বেলেগ আৰু আছে, বেছি নহয় আৰু অলপ। গতিকে নিজে খাবৰ কাৰণে কিবা এটা কৰিলোঁ আৰু